নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ইতিমধ্যে আপোনালোকে নিশ্চয় ফৰ্ম এখন লৈছে যিখনৰ নাম হৈছে নেকি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, নহয় জানো? আৰু সেই ফৰ্মখনত এপ্লাই কৰোঁতে এটা একাউণ্ট নাম্বাৰ লাগিব, ছেভিং একাউণ্ট এটা থাকিব লাগিব আপোনাৰ। তো সেই ছেভিং একাউণ্টটোত আপোনাৰ যদি আধাৰ লিংক নাথাকে তেনেহ'লে সেই ছেভিং একাউণ্টটোত আপোনাৰ যিটো নেকি প্ৰাপ্য পইচা বা যিটো নেকি চৰকাৰে দিব আঁচনিৰ ধন সেইটো আপোনাৰ একাউণ্টত নোসোমাব। অৰ্থাৎ সেই টকাখিনি 10,000 টকা আপোনাৰ একাউণ্টত নোসোমাব। কাৰণ বৰ্তমান সময়ত যিকোনো চৰকাৰৰ আঁচনিৰ টকাবিলাক DBTৰ থ্ৰুৰেদি পঠিয়ায়। তো আপোনাৰ যদি আধাৰ কাৰ্ড লিংক নাথাকে বেংক একাউণ্টত তেনেহ'লে নোসোমাব। যিকোনো চৰকাৰী যিবিলাক নেকি আঁচনিৰ টকা আহে সেইবিলাক সম্পূৰ্ণ লিংক থকা আধাৰ লিংক থকা বেংক একাউণ্টতহে সোমায়। তো এতিয়া আপুনি ভাবি আছে যে মোৰ বেংক একাউণ্টটো লিংক আছেনে নাই আধাৰ কাৰ্ড লগত। যদি তেনে ভাবিছে, আপুনি যদি গম পোৱা নাই বা আপুনি লিংক কৰিছে নে কৰা নাই ভাবি আছে, তেনেহ'লে আপোনালোকক আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাম আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনটো বেংক লিংক হৈ আছে সেই প্ৰচেছটো আপোনাক দেখুৱাম। আৰু সেইটো চোৱাৰ পিছত আপুনি যদি আধাৰ লিংক নাই তেনেহ'লে আপোনালোকে সোনকালে গৈ আপোনালোকৰ ব্ৰাঞ্চ অৰ্থাৎ আপোনাৰ যিটো নেকি বেংক সেই বেংকত গৈ আপোনালোকে আধাৰ কাৰ্ডখন দি লিংক কৰিব পাৰে। অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰি ল'ব পাৰিব। তো বলক এতিয়া আমি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছেনে নাই বা কোনটো বেংক লিংক আছে সেই বেংকটো দিব পাৰিব। তো তাৰ কাৰণে আপোনালোকে চাবলৈ হ'লে মোবাইল স্ক্ৰীণত মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ চাব লাগিব, সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম। আপোনাৰ যিটো বেংক একাউণ্ট তাত আধাৰ কাৰ্ডটো লিংক হৈ আছেনে নাই। তো বলক তেনেহ'লে মোবাইল স্ক্ৰীণত গৈ দেখুৱাই আছোঁ। চাওক বন্ধুসকল, আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। তাৰপিছত আপোনালোকে ওপৰত চাৰ্চ কৰিব, চাৰ্চ বাৰত UIDAI নতুবা মাই আধাৰ বুলি চাৰ্চ কৰিব পাৰে। তো মই মাই আধাৰ চাৰ্চ কৰি দিছোঁ। মাই আধাৰটো দেখিছে নহয়, এই ওপৰত যিটো নেকি অপশ্যন আহিছে তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব লাগিব। মই ইয়াতে ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰাৰ পিছত আমাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব, দেখিছে নহয়, যিটো নেকি আপোনাৰ আধাৰ ৱেবছাইট। তো তাত আহি গ'ল আমাৰ পেজটো, অৰ্থাৎ এই পেজটোত আহি গৈছে। তো এতিয়া আমি এই লগ ইন অপশ্যনটোত ক্লিক কৰিব পাৰোঁ, নতুবা আপোনালোকে ইয়াত চাওক এটা অপশ্যন পাব, এনেকৈ চাব পাৰে যে ইয়াত অপশ্যন আছে এটা, চাওক বেংক চিডিং ষ্টেটাছ। তো ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে, ইয়াত ক্লিক কৰিলেও হ'ব, নতুবা আপোনালোকে এই লগ ইন অপশ্যনটোত ক্লিক কৰি ল'ব। মই লগ ইন অপশ্যনটোত ক্লিক কৰি দিছোঁ আৰু লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিছে। তো দেখিছে নহয়, ইয়াতে আপোনালোকে চাব পাৰে। তো ইয়াত চাওক আমাৰ যিটো নেকি আধাৰ নম্বৰ সেইটো টাইপ কৰিব গৈছে। তো আপোনাৰ আধাৰ নম্বৰটো ইয়াত টাইপ কৰি দিব। তাৰপিছত এই ছেম কেপচাটো ইয়াতে ফিল আপ কৰি চেণ্ড OTP কৰি দিব। আৰু আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰটোত এটা OTP আহিব, সেই OTPটো ইয়াত টাইপ কৰি অৰ্থাৎ বহুৱাই দি আপোনালোকে লগ ইন কৰি দিব। তো মই এইখিনি প্ৰচেছ কৰিছোঁ পোনপ্ৰথমে। তো দেখিছে আমাৰ ওচৰত এটা OTP আহিছে, OTPটো মই ফিল আপ কৰি দিছোঁ 486381। তো দেখিছে নহয়, এতিয়া লগ ইন অপশ্যনটোত ক্লিক কৰি দিলোঁ আৰু লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তো এতিয়া দেখিছে আপোনালোকে ইয়াত চাওক মোৰ আধাৰত যিটো নেকি ফটো আছে তো সেইটো আহিছে। আপোনালোকে যদি এই অপশ্যনটোত ক্লিক কৰে প্ৰফাইলটোত তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডখন দেখুৱাব। তো এতিয়া আমি যিহেতু বেংক একাউণ্টটো চেক কৰিম কোনটো বেংক একাউণ্ট লিংক হৈ আছে আধাৰৰ লগত, নহয় জানো? তাৰ কাৰণে আমি পুনৰ এই বেংক চিডিং অপশ্যনটোত ক্লিক কৰিম, বেংক চিডিং ষ্টেটাছ। তো ইয়াত চাওক লিখা আছে ক্লিক হিয়াৰ টু ফাইণ্ড ইয়'ৰ বেংক চিডিং ষ্টেটাছ। তো আমি ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে আপুনি একো কৰিব নালাগে, ইয়াতে লিখা আছে চাওক, আপোনালোকে ভালদৰে পঢ়ি চাব পাৰে। তো ইয়াত লিখা আছে চাওক কংগ্ৰেচুলেশ্যনছ ইয়'ৰ আধাৰ বেংক মেপিং হেজ বিন ডান। তো দেখিছে নহয় ইয়াতে। এতিয়া চাওক আমাৰ অৰ্থাৎ মোৰ আধাৰ কাৰ্ডখন এইখন হয়, লাষ্টৰ 4টা সংখ্যা 533335 আছে। তো আধাৰ নম্বৰ হয় এইটো মোৰ। তাৰপিছত বেংক নেমটো চাওক, ইয়াতে কি বেংক লিংক হৈ আছে আধাৰ কাৰ্ডখনৰ লগত। তো দেখিছে নহয় বেংক অফ বৰোদা। তো যদি আপোনাৰ বেংক চিডিং ষ্টেটাছ যদি ইয়াত কাৰ্ডখন থাকে লিংক হয় তেনেহ'লে বেংক একাউণ্টটো লিংক হৈ থাকিলে আধাৰ লগত, তো তেনেহ'লে ইয়াত এক্টিভ দেখুৱাব, গ্ৰীণ টিক এক্টিভ বুলি দেখুৱাইছে মোৰ, চাওক। তো এইটো অপশ্যন আছে। তো এতিয়া আপোনালোকৰ যদি ইয়াত নাই তেনেহ'লে ইয়াত ৰেড মাৰ্ক দেখুৱাব আপোনালোকৰ, অৰ্থাৎ ইয়াত যদি কোনো বেংক একাউণ্ট লিংক নাই আপোনাৰ আধাৰ কাৰ্ড লগত তেনেহ'লে ইয়াত নেদেখুৱাব। তো দেখিছে নহয়। তো আৰু মোৰ আপডেট কেতিয়া হৈছে অৰ্থাৎ লিংক কেতিয়া হৈছে 24/5/2023, অৰ্থাৎ এই বেংক একাউণ্টটোত আধাৰ কাৰ্ডখন লিংক হৈ আছে। তো এনেকৈ আপোনালোকে সহজে চাই ল'ব পাৰিব। আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পাইছে, নহয় জানো? আৰু এতিয়া গম পালে যে আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নে নাই তেনেহ'লে আপোনালোকে নিশ্চয় গম পালে কেনেকৈ চাব লাগে। তো যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ব্লগ এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।